মেজৰ শিক্ষক প্ৰশিক্ষণ মহাবিদ্যালয়ত অৰাজকতা বিভিন্ন সময়ত ৰাজ্যৰ ভিন্ন প্ৰান্তত গঢ় লৈ উঠা একাংশ বিদ্যালয় মহাবিদ্যালয়ত সৃষ্টি হৈ আহিছে অৰাজকতাৰ সমান্তৰালকৈ দক্ষিণ কামৰূপৰ মেজৰ শিক্ষক প্ৰশিক্ষণ মহাবিদ্যালয়তো অৰাজকতাৰ সৃষ্টি হোৱাৰ অভিযোগ আহি পৰিছে। ঘটনাৰ বিৱৰণী মতে শিক্ষক প্ৰশিক্ষণ মহাবিদ্যালয় মেজৰ দক্ষিণ কামৰূপৰ বৰিহাট শিকাৰহাটীৰ ধ্ৰুৱজ্যোতি দাস নামৰ এজন যুৱকে 4 বছৰ কৰ্মৰত অৱস্থাৰ পিছতো যোৱা ইংৰাজী 31 ডিচেম্বৰত শৈক্ষিক অৰ্হতাৰ অজুহাত দেখুৱাই তেখেতৰ কৰ্মৰ পৰা অব্যাহতি দিয়ে। অভিযোগকাৰীৰ অভিযোগ মতে বিগত প্ৰায় 28 বছৰ ধৰি পলাশবাৰী সমষ্টিৰ এগৰাকী প্ৰাক্তন মন্ত্ৰীৰ সভাপতিত্বতে চলি আছে উক্ত শিক্ষক প্ৰশিক্ষণ মহাবিদ্যালয়খন। লগতে কেইবাগৰাকীমান শিক্ষক শিক্ষয়িত্ৰীয়ে নিজৰ খেয়াল খুচিৰে মাহেকৰ দৰমহা বঢ়াই লোৱাৰো অভিযোগ উত্থাপিত হৈছে। মহাবিদ্যালয়খনত কেইগৰাকীমান শিক্ষক শিক্ষয়িত্ৰীৰ শিক্ষকতা কৰাৰ প্ৰয়োজনীয় অৰ্হতা নাই বুলিও আমাক জানিবলৈ দিয়ে। মহাবিদ্যালয়খন 2021 চনতে NCTEৰ পৰা প্ৰত্যাহাৰ হোৱা বুলিও জানিবলৈ দিয়ে। এইটো প্ৰশ্ন উত্থাপিত হৈছে যে কাৰ আশীৰ্বাদত এই শিক্ষক প্ৰশিক্ষণ মহাবিদ্যালয়খনত এই ভয়ানক কৰ্মকাণ্ড সংঘটিত হৈছে। এই সন্দৰ্ভত আমাৰ পৰৱৰ্তী প্ৰতিবেদন অব্যাহত থাকিব। মেজাৰ পৰা সমৰ কলিতাৰ ৰিপৰ্ট, অসম নৰ্থ ইষ্ট নিউজ লাইভ। এই শিক্ষক প্ৰশিক্ষণ মহাবিদ্যালয়ত তুমি কিমান বছৰ পৰা কাম কৰি আছিলা? মই এইখন শিক্ষক প্ৰশিক্ষণ মহাবিদ্যালয়খনত মই 2020 ছেপ্টেম্বৰ মাহৰ পৰা কাম কৰিছিলোঁ। 2024 31 ডিচেম্বৰলৈ জানিব পাৰিছোঁ তোমাক এই স্কুলখনৰ পৰা মানে বিশেষ কাৰণ তুমি কোৱা মতে ধৰা বিশেষ কাৰণ তোমাক তাৰ পৰা অব্যাহতি দিছে। তাৰ বিষয়ে তুমি অলপ জনাবা নেকি, কি কাৰণ হ'ব পাৰে? হয়, মোক 31 তাৰিখে কলেজখনৰ পৰা ৰিলিজ কৰিছে। তেখেতে ৰিলিজ লেটাৰখনৰ মতে মই আনকুৱালিফাইড বুলি তেখেতে ক'লে দিছে। আনকুৱালিফাইড মানে কোনখিনি, মানে যিটো পষ্টৰ কাৰণে যিখিনি যোনটো পষ্টত কাম কৰি আছিলোঁ সেইটো পষ্টৰ কাৰণে আনকুৱালিফাইড বুলি মোক তেওঁলোকে জনাইছে। কিন্তু মই জনামতে সেইটো পষ্টৰ কাৰণে মই কোৱালিফাইড, আৰু যোনটো পষ্টৰ কাৰণে তেখেতসকলে হেৰি কৰিছে সেইটো লেব এছিষ্টেণ্ট পষ্টৰ। মই আছিলোঁ কম্পিউটাৰ অপাৰেটৰ, তেখেতসকলে লেব এছিষ্টেণ্ট পষ্টৰ কোৱালিফিকেশ্যনখিনি দেখাই মোক কম্পিউটাৰ অপাৰেটৰ পষ্টৰ পৰা আনকুৱালিফাইড কৰিছে। তুমি ইমান বছৰে কোন পষ্টত কৰি আছিলা কামটো? লেব অপাৰেটৰ হিচাপে কৰি আছিলা নে কম্পিউটাৰ অপাৰেটৰ হিচাপে কাম কৰি আছিলা? মই অফিচ এছিষ্টেণ্ট কাম কম্পিউটাৰ অপাৰেটৰ হিচাপে কাম কৰি আছিলোঁ। এতিয়া তুমি কি ক'ব বিচাৰা ইয়াতে, মানে কোনে তোমাক এই ক্ষেত্ৰটোত মানে বেছিকৈ তোমাক হেৰি কৰি সজালে, তোমাক দায়ী সজালে? মই কলেজখনত কাম কৰিবৰ হ'লে 4-5 বছৰ হ'লে, তো তাতে বহুতো অলপ কলেজখনত খেলি মেলি চলি আছে। এই যোৱা 2 মাহমানৰ পৰা নিজৰ চেলাৰী নিজে বঢ়াই লৈছে কেইজনমান শিক্ষকে। তো আৰু এখন কলেজত 28 বছৰৰ পৰা প্ৰেছিডেণ্ট এজনে হৈ আছে, যতীন মালিক। তেখেতে মই একেৰাহে 28 বছৰৰ পৰা তেখেতে প্ৰেছিডেণ্ট হৈ আছে। মই জানিব বিচাৰোঁ এজন প্ৰেছিডেণ্ট 28 বছৰ কেনেকৈ এজন মানুহ 28 বছৰ কেনেকৈ প্ৰেছিডেণ্ট হ'ব পাৰে কলেজ এখনত? তুমি জনাত এই কলেজখনৰ গোটেই যিখিনি শিক্ষকৰ যিখিনি শৈক্ষিক অৰ্হতা থাকিব লাগে সকলোৰে সেই শৈক্ষিক অৰ্হতাখিনি থকা বুলি তুমি অনুভৱ কৰা নে? মই এই জনাত সকলোৱে এইখন কলেজত অৰ্হতাটো নাই। যোনখিনি শৈক্ষিক অৰ্হতা লাগে কলেজ এখনত, BEd কলেজ এখনত, এইটো তাৰ মই জনাত 3জন নাই। তুমি নাম প্ৰকাশ কৰিব পাৰিবা নেকি এই ক্ষেত্ৰত? হয়, নাম প্ৰকাশ কৰিব পাৰিম। তেখেত আছে মানৱ চৌধুৰী, ভবিতা কাকতি। এই দুজনটো তেখেতৰ একদম অৰ্হতা নাই শিক্ষকৰ। তেওঁলোকে শিক্ষকতা কৰি আছে ইয়াতে? তেওঁলোকে শিক্ষকতা কৰি আছে। তেওঁলোকৰ কোনো নটিচ অহা নাই এতিয়ালৈকে? তেওঁলোকে অব্যাহতি নটিচ কোনো ধৰণৰ নাই অব্যাহতি নটিচ মোকো দিয়া নাছিল। মই 31 তাৰিখে মই অহাৰ পিছত মই যেতিয়া কলেজৰ কামখিনি কৰি যেতিয়া ঘৰলৈ যাব ওলাম তেতিয়াহে মোক ৰিলিজ লেটাৰখন প্ৰদান কৰিছে। ইয়াৰে প্ৰিন্সিপালগৰাকীৰ নাম কি হয় কলেজ? ইয়াৰ প্ৰিন্সিপালগৰাকীৰ নাম ডক্টৰ নীতা ভূঞা। তেখেতে কিমান দিনৰ পৰা ইয়াতে কাম কৰি আছে প্ৰিন্সিপাল? তেখেতে নৱেম্বৰত 2 নৱেম্বৰ 2024 পৰা তেখেতক এপইণ্টমেণ্ট দিয়া হৈছিল। তোমাক অব্যাহতি সন্দৰ্ভত বাইদেৱে কিবা জনাইছেনে তোমাক? মোক কোনেও জনা নাছিল কলেজৰ পৰা। মই একো নটিচ নকৰিলে ডাইৰেক্ট 31 তাৰিখে ডাইৰেক্ট লেটাৰখন দিছে। এতিয়া তুমি কি বিচাৰা? মই বিচাৰোঁ যে এইটো কেনেকৈ মই ইয়াতে যে আনকুৱালিফাইড বুলি মোক ধৰি কিনে মোক ৰিলিজ যে কৰিছে,
সেইটো মই জানিব বিচাৰিছোঁ আৰু এতিয়া জানিব বিচাৰিছোঁ যে প্ৰেছিডেণ্ট